এতিয়া মই সংখ্যালঘু এলেকালৈ যাম। সংখ্যালঘু এলেকাত বিজেপি নাই। তাত আমাৰ কম্পিটিশ্যনটো হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ। তাত অলপ কংগ্ৰেছৰ বিৰুদ্ধে দুখাৰ এষাৰ কমে। যেতিয়া সংখ্যালঘু এলেকাত কংগ্ৰেছে মিটিং কৰিব তেতিয়া ৰাইজৰ দলৰ বিৰুদ্ধেও দুখাৰ এষাৰ ক'ব। সংখ্যাগুৰু এলেকাত আমি কংগ্ৰেছক গালি নাপাৰো নহয়। সংখ্যাগুৰু এলেকাত বিজেপি আছে। তাত আমাৰ পূৰা বিজেপিৰ বিৰুদ্ধে শত্ৰুতা। আৰু য'ত সংখ্যালঘু এলেকা আছে তাত বিজেপি নাইয়ে, জিৰ'। য'ত বিজেপি নাই তাত আমাৰ ককাই ভাইৰ মাজত এটা কম্পিটিশ্যন আছে। কংগ্ৰেছ আৰু আমাৰ মাজত কম্পিটিশ্যন আছে। গতিকে কংগ্ৰেছেও এবাৰ মোক খুট মাৰি দিয়ে, ময়ো এবাৰ খুট মাৰি দিওঁ। এইটো আমাৰ থাকিব, সেইটো আপোনালোকে ইমান বেয়া পাব নালাগে। মানে কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰচাৰটো নকৰে, বৰং কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব। আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈয়ে হ'ম। আজি সংখ্যালঘু এলেকা যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে, সেই সংখ্যালঘু মানুহক বুজাই বঢ়ায় আৰু উজনি অসমৰ সংখ্যাগুৰু এলেকা য'ত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ আছে, সেই সংখ্যাগুৰু এলেকাবিলাকত, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো ময়ে হ'ম। কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব আপোনাক, ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। আপোনালোকে কংগ্ৰেছৰ বিৰুদ্ধে মোক ওচৰত কথা কৈ লাভ নাই। কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। আপোনালোকে বুজিছে নাই? মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ, মই কংগ্ৰেছে নহয়। কিন্তু কংগ্ৰেছক এইবাৰ জিকাম কংগ্ৰেছ আৰু ৰাইজৰ দল। এতিয়া মই সংখ্যালঘু এলেকালৈ যাম। সংখ্যালঘু এলেকাত বিজেপি নাই। তাত আমাৰ কম্পিটিশ্যনটো হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ। তাত অলপ কংগ্ৰেছৰ বিৰুদ্ধে দুখাৰ এষাৰ কমে। যেতিয়া সংখ্যালঘু এলেকাত কংগ্ৰেছে মিটিং কৰিব তেতিয়া ৰাইজৰ দলৰ বিৰুদ্ধেও দুখাৰ এষাৰ ক'ব। সংখ্যাগুৰু এলেকাত আমি কংগ্ৰেছক গালি নাপাৰো নহয়। সংখ্যাগুৰু এলেকাত বিজেপি আছে। তাত আমাৰ পূৰা বিজেপিৰ বিৰুদ্ধে শত্ৰুতা। আৰু য'ত সংখ্যালঘু এলেকা আছে তাত বিজেপি নাইয়ে, জিৰ'। য'ত বিজেপি নাই তাত আমাৰ ককাই ভাইৰ মাজত এটা কম্পিটিশ্যন আছে। কংগ্ৰেছ আৰু আমাৰ মাজত কম্পিটিশ্যন আছে। গতিকে কংগ্ৰেছেও এবাৰ মোক খুট মাৰি দিয়ে, ময়ো এবাৰ খুট মাৰি দিওঁ। এইটো আমাৰ থাকিব, সেইটো আপোনালোকে ইমান বেয়া পাব নালাগে। মানে কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰচাৰটো নকৰে, বৰং কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব। আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈয়ে হ'ম। আজি সংখ্যালঘু এলেকা যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে, সেই সংখ্যালঘু মানুহক বুজাই বঢ়ায় আৰু উজনি অসমৰ সংখ্যাগুৰু এলেকা য'ত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ আছে, সেই সংখ্যাগুৰু এলেকাবিলাকত, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো ময়ে হ'ম। কংগ্ৰেছৰ মেইন এম্বেচাডৰ কি বুলি ক'ব আপোনাক, ব্ৰেণ্ড এম্বেচাডৰ কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। আপোনালোকে কংগ্ৰেছৰ বিৰুদ্ধে মোক ওচৰত কথা কৈ লাভ নাই। কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। আপোনালোকে বুজিছে নাই? মই কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ, মই কংগ্ৰেছে নহয়। কিন্তু কংগ্ৰেছক এইবাৰ জিকাম কংগ্ৰেছ আৰু ৰাইজৰ দল।